হাই ফ্ৰেণ্ডছ, লাভ ইউ। আজি তোমালোকৰ কাৰণে এখন জংঘলত মই এনেই অহা নাই আৰু প্ৰত্যেকবাৰে যাম এখন জংঘলত। আৰু এনেধৰণৰ কিছুমান শাক পাচলি আছে যি শাক পাচলি আমি বহুতে চিনি নাপাওঁ আৰু বহুতে আমি নাখাওঁ। কিন্তু সেনেকুৱা বিভিন্ন ধৰণৰ শাক পাচলি যদি তোমালোকে খাব বিচৰা বা চিনি পাব বিচৰা আৰু মোক চাব লাগিব আৰু মোৰ চেনেলটোক কি কৰিব লাগিব জানাই। আজি বিশেষ এটা প্ৰশ্ন লৈ পিনে আহিছোঁ। সেই প্ৰশ্নটো মই উকুৱাই থৈছোঁ। বিশেষ প্ৰশ্নটো মোৰ লগৰ এইকেইজনো আছে, মোৰ ভাইটি চাইটি কেইজনমান আছে। বিশেষ এটা প্ৰশ্ন এটা লৈ পিনে আহিছোঁ। মই শাকটোৰ নাম নকওঁ আজি। বিশেষকৈ এই শাকটো কি হয়, এই শাকটো কি হয় তাৰ তোমালোকে নাম কোৱা। প্ৰথমতে মই তিনিটা প্ৰশ্ন কৰিছোঁ এই শাকটো লৈ। এই শাকটো কি হয় আজি এইখন জংঘলৰ পৰাই ছিঙিছোঁ। এয়া চোৱা, মই এজন ভাইটি আৰু মই আৰু দুই এজন আছে, এইফালে আছে। তেওঁ ক'ত আছে তেওঁক বিচাৰি যাব লাগিব। তেওঁ আছে তোমাৰ এয়া ছিঙি। বিশেষকৈ এই শাকটো কি হয়, এক নম্বৰ কথা, সেই শাকটো কি হয় যদি ক'ব পাৰা। প্ৰথমতে ৰিচাৰ্জটো ফ্ৰী, 10জনৰ কাৰণে ৰিচাৰ্জ ফ্ৰী। আৰু এই শাকটো কিহৰ লগত খাবলৈ ভাল আৰু যদি কৈ দিব পাৰা। কিন্তু তোমালোকে এবাৰ আনচাৰ দি চোৱা আৰু সঁচা নে মিছা তাৰ তথ্য প্ৰমাণ তোমালোকে নিজে পাবা। ধন্যবাদ। আৰু মোক চাবলৈ কি কৰিব লাগে গম পোৱাই, সেইটোৱে কৰিব আৰু নিশ্চয় সকলো ধৰণৰ তথ্য মই তোমালোকৰ আগত দি থাকিম সদায়। আৰু বিশেষকৈ জংঘলত কি শাক পাচলি পোৱা যায়, কিছুমান এই ধৰণৰ শাক পাচলি আছে তোমালোকে চিনি নোপোৱা, কিন্তু মই প্ৰতিখন জংঘলত গৈ যিকোনো ধৰণৰ শাক পাচলিৰ সৈতে তোমালোকক মই চিনাকি কৰাই দিম যে আমি খাব পাৰোঁ। কেলৈ, হেল্থ, নিজৰ দেহা ভাল থাকিলে চব ভাল থাকিব। অ'কে।